সুপ্ৰভাত প্ৰিয় দৰ্শকসকল, পোনপ্ৰথমে আজি দৈনিক ৰাশিফলৰ শিতানলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি হৈছে অসমীয়াৰ 1946 শকাব্দৰ আঘোণ মাহৰ 7 তাৰিখ শনিবাৰ আৰু আজি ইংৰাজী হৈছে 2024 চনৰ নৱেম্বৰ মাহৰ 23 তাৰিখ। পঞ্জিকাৰ পৰা পোৱা তথ্য অনুসৰি আজি তিথি হৈছে কৃষ্ণপক্ষৰ অষ্টমী তিথি, ৰাত্ৰি 10:26 চলি থাকিব। আজি নক্ষত্ৰ হৈছে মঘা নক্ষত্ৰ, ৰাত্ৰি 10:32 চলি থাকিব। আজি সূৰ্য উদয় সময় হৈছে ৰাতিপুৱা 5:51 আৰু আজি সূৰ্যাস্তৰ সময় হৈছে বিয়লি 4:28 আজি জন্মগ্ৰহণ কৰা জাতক জাতিকাসকলৰ জন্ম ৰাশি হ'ব সিংহ ৰাশি, ক্ষত্ৰিয় বৰ্ণ, দেৱাৰী গণ হ'ব বান্দৰৰ ৰস্তি বায়ুযোগ, অস্তুত্তৰী মতে মঙলৰ দশা আৰু বিংশোত্তৰী মতে কেতুৰ দশা লাভ কৰিব। কিন্তু ৰাত্ৰি 10:32 যোৱাৰ পিছত যদি কাৰোবাৰ জন্ম হয় তেতিয়াহ'লে মনুষ্য গণ আৰু বিংশোত্তৰী মতে শুক্ৰৰ দশা লাভ কৰিব। আজি আদ্য ঋতু হ'লে 7 দিনীয়া কান্তা যোগ পাব। আজি ৰাহুকাল চলি থাকিব দিনৰ 8:27 পৰা 9:48 গতিকে এইখিনি সময়ত পৰালৈ কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি নকৰিব, কিয়নো ৰাহু কালত কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰাটো সিমান লাভদায়ক নহয়। তাৰ বিপৰীতে দিনটোৰ ভিতৰত অতিকে শুভ সময়খিনি হৈছে আজি দিনৰ 11:35 পৰা 2:22 গতিকে দিনটোৰ ভিতৰত যদি কিবা শুভ কামৰ আৰম্ভ কৰিবলগীয়া থাকে তেতিয়াহ'লে এইখিনি সময়ত আপোনালোকে আৰম্ভ কৰিব পাৰিব। এইখিনি সময়ত যিকোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰা আৰু যিকোনো ধৰণৰ বয় বস্তু ক্ৰয় কৰাটো আপোনালোকৰ বাবে অত্যন্ত লাভদায়ক হ'ব। আজি দেশ হ'ল থাকিব পূব দিশত, গতিকে পৰালৈ পূব দিশত যাত্ৰা নকৰিব। অৱশ্যে অত্যন্তভাৱে যদি সেই দিশত ক'ৰবাত যাবলগীয়া থাকে তেতিয়াহ'লে মুখত যিকোনো ধৰণৰ মিঠা বস্তু লৈও আপোনালোকে সেই দিশে যাত্ৰা কৰিব পাৰিব। ভিডিঅ'টো আৰম্ভ কৰাৰ পূৰ্বে আপোনালোকলৈ এটা বিশেষ অনুৰোধ যে ভিডিঅ'টোত এটা লাইক কৰিব। আপোনালোকৰ এটা লাইকে আমাৰ ভিডিঅ'সমূহ বনাই গৈ থকাত আমাক অকণমান উৎসাহ দিয়ে, গতিকে ভিডিঅ'টোত এটা লাইক কৰিব বুলি আশা ৰাখিলোঁ। আৰু যদি আজি প্ৰথমবাৰৰ বাবে এই চেনেলটোলৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ওচৰতে থকা বেল আইকনটো দবাই অল কৰি দিব, তেতিয়াহে আপোনালোকে আমাৰ দৈনিক ৰাশিফলসমূহ সদায় পাই থাকিব। প্ৰথমে মেষ ৰাশিৰ পৰা আৰম্ভ কৰিছোঁ। মেষ ৰাশিৰ ব্যক্তিসকলে আজি কিবা সিদ্ধান্ত খৰতকীয়াকৈ ল'বলগীয়া হ'ব পাৰে, অৰ্থাৎ খুব লৰা ধপৰাৰ মাজত কিবা সিদ্ধান্ত ল'বলগীয়া হোৱা পৰিলক্ষিত হ'ব। আজি কিন্তু আপুনি আনৰ কথাও শুনিব লাগিব, আনৰ কথা শুনি কাম বনত আপুনি আগবঢ়া দেখা যাব আজিৰ দিনটোত। বিশেষকৈ এই ৰাশিৰ ব্যক্তিসকলৰ মনত হয়তো অনিচ্ছা নিৰাশ ভাৱ উদ্ভৱ হ'ব পাৰে, গতিকে যিমান পাৰে নিজক পজিটিভ কৰি ৰাখিব, সিমানেই আপোনাৰ দিনটো শুভ হৈ পৰিব। এই ৰাশিৰ ব্যক্তি হ'লে কিন্তু আজি বিপদত পৰা ব্যক্তিক সহায় কৰা দেখা যাব। আনক সহায় কৰিবলৈ আপোনাৰ আজি ইচ্ছা থাকিব, সহায় কৰাও পৰিলক্ষিত হোৱা দেখা যাব। কাম কাজত আপোনাৰ কাম বনবোৰ সকলোৰে আজি প্ৰিয় হ'ব, গতিকে আপুনি যি কামেই নকৰক কিয় আনক প্ৰভাৱিত কৰিব পাৰিব। সন্মান প্ৰাপ্তিৰো সন্ধিয়াৰ ভাগত আপোনাৰ সম্ভাৱনা প্ৰবল আছে, গতিকে দিনটোৰ শেষৰ ভাগত আপুনি আজি ক'ৰবাৰ পৰা সন্মান লাভ কৰিব। গতিকে লক্ষ্য কৰিলে আজি কিছু মিশ্ৰিত ধৰণৰ ফলাফলবোৰ দিনটোৰ ভিতৰত থকা দেখা গৈছে। বিদ্যাত আজি পুৰণা কথাই অকণমান মনত হয়তো নতুন জিজ্ঞাসা আনিব পাৰে। বাকী সকলো দিশত শুভ। আজি দিনটোৰ বাবে বিশেষকৈ শুভ সংখ্যা থাকিব 6 আৰু শুভ ৰং হ'ব ধোঁৱা বৰণীয়া। লগতে প্ৰতিদিনে নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। বৃষ ৰাশিৰ ব্যক্তিসকলৰ মনত আজি কিবা কথাই অকণমান ভয় ভাৱৰ সৃষ্টি কৰাব পাৰে, গতিকে যিমান পাৰে ভয় শংকাবোৰ আপুনি মনলৈ ননাই ভাল হ'ব। আজৰি সময়ত এই ৰাশি ব্যক্তিসকলে আজি নতুন কথা শিকিব পাৰিব। আজি নতুন কথা শিকাৰ সম্ভাৱনা প্ৰবল দেখা পোৱা গৈছে। কিন্তু এই ৰাশি ব্যক্তিসকলে সুস্বাদু ভোজনহে আজি গ্ৰহণ কৰিবলৈ বিচাৰিব। যিকোনো ভোজন আপোনাৰ যে খাবলৈ সিমান ইচ্ছা নাযাব।
আজি সামাজিক কৰ্মক্ষেত্ৰত নতুবা যিকোনো প্ৰগ্ৰেমত অংশগ্ৰহণৰ সম্ভাৱনাও প্ৰবল দেখা পোৱা গৈছে। দীঘলীয়াভাৱে যদি ক'ৰবাৰ পৰা পাবলগীয়া ধন আছিল তেনে ধন প্ৰাপ্তিৰ আজি দিনটোত সম্ভাৱনা পূৰ্ণভাৱে দেখা পোৱা গৈছে। বন্ধুৱে কিন্তু আপোনাক সহায় সহযোগিতা কৰিব, যিকোনো ক্ষেত্ৰতে নহওক কিয় আপুনি প্ৰিয় বন্ধুৰ পৰা সহায় সহযোগিতা লাভ কৰিব। এই ৰাশিৰ ব্যক্তিসকলে কথাবোৰ আজি বুজাত অকণমান পলম হ'ব পাৰে, কিন্তু আজি কথাবোৰ ভাবি চিন্তি লাহে ধীৰেহে কাম বনবোৰ কৰা পৰিলক্ষিত হ'ব। খুব খৰতকীয়াকৈ এওঁলোকে কাম নকৰে, লাহে ধীৰে কাম বন কৰা দেখা যাব। প্ৰেম সম্বন্ধৰ ফালৰ পৰাও দিনটো আজি খুব ৰোমান্টিক দেখা গৈছে, গতিকে সম্বন্ধত মধুৰতা আহিব। কিন্তু কিবা কথাই আপোনাক হয়তো অকণমান নিৰাশ কৰিব পাৰে। কোনোবা ব্যক্তিয়ে, বিশেষকৈ আপোনাৰ প্ৰিয়জনে হয়তো আপোনাৰ কিবা কামত সহায় সহযোগিতা নকৰিব পাৰে, যাৰ বাবে অকণমান মনত নিৰাশ ভাৱৰ উদ্ভৱ হোৱাও পৰিলক্ষিত হ'ব। বিদ্যাৰ্থীসকলৰ আজি সন্মান বৃদ্ধি পাব, তেওঁলোকে শিক্ষা ক্ষেত্ৰত কিছু সন্মান লাভ কৰিব, বাকী সকলো দিশত শুভ। আজি দিনটোৰ বাবে বিশেষকৈ শুভ সংখ্যা থাকিব 5 আৰু শুভ ৰং হ'ব হালধীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। মিথুন ৰাশি। মিথুন ৰাশিৰ ব্যক্তিসকলে নিজক পজিটিভ কামত আজি অংশগ্ৰহণ কৰি ৰখা দেখা যাব। আজি কিন্তু এওঁলোকৰ খং ৰাগ কোনো ধৰণৰ চিন্তা নাথাকে, খুব শান্ত প্ৰকৃতিৰ আজি আপোনাৰ ভিতৰলৈ ব্যক্তিত্ব আহিব। আজি আৰ্থিক ক্ষেত্ৰৰ ফালৰ পৰা অকণমান খৰচৰ মাত্ৰা বেছি দেখা গৈছে, কৰিব নলগীয়া ক্ষেত্ৰত দিনটোত খৰচ হোৱা পৰিলক্ষিত হ'ব। সামাজিক প্ৰগ্ৰেমত বিশেষকৈ উৎসৱ পাৰ্বণত আজি অংশগ্ৰহণ কৰাৰ পূৰ্ণ সম্ভাৱনা আছে। আজি কোনো প্ৰভাৱশালী ব্যক্তিৰ সৈতেও আপোনাৰ যোগাযোগ হোৱা দেখা যাব। প্ৰেম সম্বন্ধৰ ক্ষেত্ৰৰ ফালৰ পৰা দিনটো বিবাদৰ মাজেৰে পাৰ হ'ব পাৰে, কিয়নো সৰু কথাই আজি বিবাদ মতভেদ অনাৰ সম্ভাৱনা দেখা গৈছে, গতিকে সতৰ্ক থাকিব। এই ৰাশিৰ ব্যক্তিসকলে হঠাৎ আজি কামৰ বোজা অকণমান বৃদ্ধি পৰিলক্ষিত হ'ব, গতিকে হঠাৎ কিবা কাম আপোনাৰ আজি বৃদ্ধি পাব। কোনোবা ব্যক্তি অপেক্ষা কৰি থকাও দেখা যাব, গতিকে ঘৰৰ পৰা ক'ৰবাত গ'লে ঘৰৰ সদস্যসকলেও হয়তো আপোনাক আজি অপেক্ষা কৰি থাকিব পাৰে। যিকোনো বস্তু খোৱা লোৱা কৰিলে অকণমান পেটৰ সমস্যাই দেখা দিব পাৰে, গতিকে যত্ন ৰাখিব, গুৰুত্ব ৰাখিব। বাকী অৱশ্যে সকলো দিশত শুভ। বিদ্যাত আজি নিজতকৈ সৰু ব্যক্তিৰ পৰাও কিবা কথা শিকিব পাৰিব। আজি প্ৰেমত লাভৱান হোৱাৰ পূৰ্ণ সম্ভাৱনা পৰিলক্ষিত হৈছে, বাকী সকলো দিশত শুভ। দিনটোৰ বাবে শুভ সংখ্যা থাকিব 3 আৰু শুভ ৰং হ'ব কমলা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ ব্যক্তিসকলৰ মনত আজি বিভিন্ন ধৰণৰ চিন্তা চলি থকা পৰিলক্ষিত হ'ব, কিন্তু এই ৰাশিৰ ব্যক্তিসকলক আজি আনে সহায় সহযোগিতা কৰিব। যিকোনো ক্ষেত্ৰত আপুনি আনৰ সহায় লাভ কৰিব। আজি কিন্তু অজ্ঞাত পথৰ পৰা ধন প্ৰাপ্তিৰ প্ৰবল সম্ভাৱনা দেখা গৈছে। যি পথৰ পৰা আপুনি ধন পাম বুলি কেতিয়াও ভবা নাই, তেনে পথৰ পৰা আজি আকস্মিকভাৱে ধন লাভ হোৱাৰ সম্ভাৱনা আছে। আজি কোনোবা আঁতৰত থকা সম্পৰ্কীয় ব্যক্তিয়ে আপোনাৰ খা খবৰ ল'ব, নতুবা আকস্মিকভাৱে আপোনাৰ ঘৰলৈও আহিব পাৰে। কোনোবা ব্যক্তিৰ সৈতে নতুনকৈ প্ৰেম সম্বন্ধ গঢ়ি উঠাৰ প্ৰবল সম্ভাৱনা দিনটোত দেখা পোৱা গৈছে। এই ৰাশিৰ ব্যক্তিসকলে আজি মনে ভাল পোৱা কাম বনহে কৰা দেখা যাব। যি ভাল নাপায় সেইবোৰ কৰিবলৈ এওঁলোকৰ সিমান ইচ্ছা নাযায় আজি, কিন্তু এবাৰ লক্ষ্য যেতিয়া স্থিৰ কৰি লয় সেই লক্ষ্যত উপনীত হ'বলৈ চেষ্টা আৰু কষ্ট অশেষ কৰা পৰিলক্ষিত হ'ব। কিন্তু কাৰোবাৰ পৰা ক'ৰবাত অপমানিতও হ'ব পাৰে, গতিকে যিমান পাৰে সতৰ্ক থকাটো সেই ক্ষেত্ৰত ভাল হ'ব। যিকোনো ক্ষেত্ৰত আপুনি সৎ পথত থাকিলে কেতিয়াও তেনেধৰণৰ পৰিস্থিতি নাহে, গতিকে গুৰুত্ব ৰাখিব। বিদ্যাত আজি কিছু শিক্ষাগুৰুৰ পৰাও সহযোগিতা লাভ কৰিব। বাকী শুভ সংখ্যা থাকিব 7 আৰু শুভ ৰং হ'ব সেউজীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে
চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। এইবাৰ আহিছোঁ সিংহ ৰাশিলৈ। সিংহ ৰাশিৰ ব্যক্তিসকল আজি কাম কাজত কিছু আগ্ৰহ হোৱা পৰিলক্ষিত হ'ব। বিশেষকৈ যিকোনো কাম খুব খৰতকীয়াকৈ সোনকালে সেই কামৰ সমাধান কৰা দেখা যাব। আজি যদি হাতত অতিৰিক্ত ধন আছে তেতিয়াহ'লে সেই ধন সৎপথত আপুনি ইনভেষ্ট কৰক, কিয়নো আজি সঞ্চয় কৰা ধনে অনাগত দিনত আপোনাক বিশেষ সহায় কৰিব। পাৰিবাৰিক ক্ষেত্ৰত আপোনাৰ উত্তৰদায়িত্ব বাঢ়িব। আপুনি পৰিয়ালৰ দায়িত্ব আজি পালন কৰিব লাগিব। কোনোবা ব্যক্তি আপোনাক আজি কিবা সমস্যাৰ বিষয়ে হয়তো সমাধান বিচাৰি আপোনাৰ ওচৰলৈ আহিব পাৰে, কিন্তু নিজক নিয়ন্ত্ৰণ কৰাটো আপোনাৰ বাবে ভাল হ'ব। হঠাৎ আকস্মিকভাৱে খঙৰ মাত্ৰাও দিনটোত কিছু বাঢ়িব পাৰে। প্ৰিয়জনৰ পৰা আজি কিবা সৰু সুৰা ভুল হোৱা পৰিলক্ষিত হ'ব। আজি কিন্তু খেলা ধূলাত অংশগ্ৰহণ আৰু নৃত্য গীত বিশেষকৈ কালচাৰেল ক্ষেত্ৰৰ সৈতে খুব জড়িত হৈ পৰা দেখা যাব এই সিংহ ৰাশিৰ ব্যক্তিসকল। পঢ়া শুনাতো ব্যস্ততা বাঢ়িব। আজি বিগত দিনৰ তুলনাত পঢ়া শুনাৰ বোজা অকণমান বৃদ্ধি পোৱা পৰিলক্ষিত হ'ব। বাকী সকলো দিশত হ'ব। আজি এই ৰাশিৰ ব্যক্তিসকল অধ্যয়নত খুব ব্যস্ত থকাও পৰিলক্ষিত হ'ব। দিনটোত আজি শুভ সংখ্যা থাকিব 5 আৰু শুভ ৰং হ'ব হালধীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। কন্যা ৰাশি। কন্যা ৰাশিৰ ব্যক্তিসকলৰ দিনটো আজি ব্যস্তপূৰ্ণভাৱে অতিবাহিত হ'ব, কিন্তু কোনোবা ব্যক্তিয়ে আপোনাক হয়তো ভুল বুজিব পাৰে, গতিকে অকণমান সতৰ্ক হৈ চলিব। স্বাস্থ্যৰ যত্ন ৰখাটো দিনটোত ভাল হ'ব। খৰচ আজি আপুনি কিছু কৰিব লাগিব। আপুনি নকৰিম বুলি ভাবিও ক'ৰবাত নহয় ক'ৰবাত খৰচ আজিৰ দিনটোত কৰিব লাগিব। ইয়াৰ উপৰিও স্বতন্ত্ৰ হৈ থকা দেখা যাব। আনে কি কয় কি নকয় সেইবোৰ চিন্তা নকৰি নিজৰ মতে চলা দেখা যাব। স্বতন্ত্ৰতা এওঁলোকৰ আজিৰ দিনটোত থকা পৰিলক্ষিত হ'ব। প্ৰেম সম্বন্ধত আজি কোনোবা অন্য ব্যক্তিৰ কিবা কথাই প্ৰেমত মতভেদ আনিব পাৰে, গতিকে কিছু গুৰুত্ব ৰাখিব। আজি খুব এক্টিভ হৈ থকাটো আপোনাৰ বাবে ভাল। আকস্মিক কিবা ভাল খবৰ, ভাল সুবিধা পাব পাৰে। ভাল সুবিধা লোৱাৰ বাবে আপুনি এক্টিভ হৈ থকাটো অৱশ্যে অকণমান প্ৰয়োজন হ'ব। এই ৰাশি ব্যক্তিসকলৰ আজি আপুনি কি কৰিম বুলি ভাবি আছে সেই কাম বনবোৰতো আপোনাৰ অগ্ৰগতি বাঢ়িব। গতিকে যদি আপোনাৰ মনৰ কিবা আশা আছে সেই আশাবোৰ পূৰণ হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। উত্তম বস্ত্ৰ প্ৰাপ্তিৰ যোগ আছে, গতিকে আপুনি নিজেই হওক নতুবা কোনোবা ব্যক্তিয়ে হওক আপোনাক আজি উত্তম বস্ত্ৰ উপহাৰ হিচাপত দিব পাৰে। বাকী সকলো দিশত শুভ। দিনটোৰ বাবে আজি শুভ সংখ্যা থাকিব 4 আৰু শুভ ৰং হ'ব কমলা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। তুলা ৰাশি। তুলা ৰাশিৰ ব্যক্তিসকলে নিজৰ মনক অকণমান নিয়ন্ত্ৰণ কৰাটো ভাল হ'ব। বিশেষকৈ আজি আৱেগত কিছু বশৱৰ্তী হৈ এনে কাম কৰা দেখা যাব যি কাম কৰিব আপুনি আচলতে নালাগিছিল। গতিকে যিকোনো কাম কৰাৰ পূৰ্বে আপোনাৰ নিজৰ সিদ্ধান্ত ভালদৰে লোৱাটো ভাল হ'ব। আজি আপোনাৰ উপহাৰ প্ৰাপ্তিৰ যোগ দেখা গৈছে, গতিকে সৰু সুৰাভাৱে উপহাৰৰ আগমন হ'ব। পৰিয়ালত নতুন কিবা খবৰে উলহ মালহৰ পৰিৱেশ গঢ়ি তোলাও পৰিলক্ষিত হ'ব। গতিকে আজি পাৰিবাৰিক ক্ষেত্ৰত কিবা শুভ খবৰ নতুবা শুভ কিবা কাম চলি থকা পৰিলক্ষিত হ'ব। আজি প্ৰেমতো নতুনত্ব আহিব আৰু বিশেষকৈ এই ৰাশিৰ ব্যক্তিসকলৰ জীৱনৰ এক নতুন পথ এওঁলোকে আজিৰ দিনটোত বিচাৰি পাব। সকলো কাম সকলো সমস্যা দূৰ কৰি সন্ধিয়াৰ সময়খিনি এওঁলোকে কিছু আনন্দিত হৈ কিছু নিজৰ মতে চলা পৰিলক্ষিত হ'ব। লগতে আজি বৈবাহিক ক্ষেত্ৰৰ ফালৰ পৰাও শুভ, কিয়নো আজি প্ৰিয়জনৰ মাজত সম্বন্ধত মধুৰতা আহিব। ইয়াৰ উপৰি বিগত দিনত হয়তো আপুনি টোপনি মৰাত আপোনাৰ সিমান ভাল নাছিল, হয়তো সময় পোৱা নাছিল, কিন্তু আজি সম্পূৰ্ণভাৱে আপুনি সময় লাভ কৰিব। আজৰি সময়ো আপোনাৰ দিনটোত আজি পৰ্যাপ্ত পৰিমাণৰ দেখা পোৱা গৈছে। ব্যৱসায়ত
উন্নতি ব্যৱসায়ত লাভৰ বিশেষ যোগ আজি এই তুলা ৰাশিৰ ব্যক্তিসকলৰ আছে লগতে শিক্ষা ক্ষেত্ৰত কিছু গোপন শিক্ষা আজি আপুনি ল'ব পাৰিব বাকি সকলো দিশত শুভ দিনটোৰ বাবে শুভ সংখ্যা থাকিব 6 আৰু শুভ ৰং হ'ব ধোৱা বৰণীয়া লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশি ফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেন্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব বৃশ্চিক ৰাশিৰ ব্যক্তিসকলে আজি কিছু জিৰণি লোৱাটো আপোনাৰ স্বাস্থ্যৰ পক্ষে ভাল হ'ব নতুবা কাম বন কৰি থাকিলেও মাজে মাজে আপুনি জিৰণি লোৱাৰ চেষ্টা কৰিব নহলে স্বাস্থ্যত কিছু প্ৰভাৱ পৰিব পাৰে এই ৰাশিৰ ব্যক্তিসকলৰ মনত আজি অকণমান চিন্তাও বাঢ়িব বিগত দিনৰ কিবা কথাই চিন্তা অকণমান বৃদ্ধি কৰিব কিন্তু আজি দিনটোত আকস্মিক কিবা শুভ খবৰ প্ৰাপ্তিৰ প্ৰবল সম্ভাৱনা পৰিলক্ষিত হৈছে নিজৰ খঙো অকণমান নিয়ন্ত্ৰণ ৰাখিব হঠাৎ কিবা কথাই আপোনাৰ খঙৰ মাত্ৰা বঢ়াব পাৰে দিনটো কিন্তু প্ৰেমৰ ফালৰ পৰাও অতি ৰোমান্টিক ভাৱত পাৰ হ'ব বহু দিনৰ পৰা যদি কিবা কাম কৰিম বুলি ভাবি আছিল আজি সেই কাম বনবোৰত কিছু অগ্ৰগতি আহিব কোনোবা প্ৰিয় ব্যক্তিৰ সৈতে লগ হৈ আজি আপোনাৰ কৰবাত প্ৰগ্ৰেম নতুবা সামাজিক কামত অংশগ্ৰহণ কৰিবলগীয়া হোৱা পৰিলক্ষিত হ'ব বিবাহিতসকলৰ আজি ঘৰত খৰচৰ মাত্ৰা অকণমান বাঢ়িব গতিকে বিবাহিতসকলে ঘৰত খৰচ কিছু কৰিব লাগিব টিভি মোবাইল আজি বেছি ব্যৱহাৰ কৰা পৰিলক্ষিত হ'ব বিশেষকৈ তেনে মনোৰঞ্জনৰ ক্ষেত্ৰত প্ৰয়োজনতকৈ বেছি সময় এওঁলোকৰ অতিবাহিত হ'ব অকণমান চেষ্টা অকণমান কষ্টতে আপোনাৰ কাম বনবোৰ হৈ উঠিব গতিকে বিগত দিনত যি কাম কৰোঁতে আপোনাৰ খুব বেছি সময় লৈছিল আজি কম সময়ৰ ভিতৰতে সেই কাম বনবোৰ আপোনাৰ শেষ হৈ উঠিব শিক্ষাত একেৰাহে পঢ়া শুনা কৰি থকা পৰিলক্ষিত হ'ব গতিকে আনে কি কয় কি নকয় চিন্তা নকৰি নিজৰ মতে পঢ়া শুনা কৰা এই বৃশ্চিক ৰাশিৰ ব্যক্তিসকলক দেখা যাব আজি অৱশ্যে এই ৰাশিৰ ব্যক্তিসকলৰ ঘৰত কিবা মনোৰঞ্জনৰ কাম বিশেষকৈ প্ৰগ্ৰেম পাতি চলি থকা পৰিলক্ষিত হ'ব ঘৰত সৰু সুৰা প্ৰগ্ৰেম আজি চলা দেখা যাব বাকি সকলো দিশত শুভ দিনটোৰ বাবে শুভ সংখ্যা থাকিব 8 আৰু শুভ ৰং হ'ব সেউজীয়া লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশি ফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেন্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব ধনুৰাশিৰ ব্যক্তিসকলৰ প্ৰিয়জনৰ আজি স্বাস্থ্যত অকণমান প্ৰভাৱ পৰা দেখা যাব কিন্তু আজি এই ধনুৰাশিৰ ব্যক্তিসকলে সকলোৰে পৰা অপ্ৰত্যাশিত মৰম চেনেহ লাভ কৰিব সকলোৱে এওঁলোকক মৰম চেনেহ কৰিব গুৰুত্ব দিব সামাজিক দায়িত্ব অকণমান বাঢ়িব আৰ্থিক ক্ষেত্ৰৰ ফালৰ পৰা দিনটো সিমান শুভ নহয় কিয়নো ধনৰ অকণমান অভাৱ হ'ব পাৰে নতুবা সিমান আপোনাৰ হাতত পৰ্যাপ্ত ধন আজি নাথাকিব বিগত দিনৰ কিবা কথাই আপোনাৰ মনত চিন্তা বঢ়াব পাৰে কিন্তু এই ৰাশিৰ ব্যক্তিসকলৰ প্ৰেম সম্বন্ধত আজি খুব স্পষ্টভাৱে কথাবোৰ এওঁলোকে কোৱা দেখা যাব আজি অৱশ্যে সঁচা প্ৰেম লাভ কৰিব প্ৰেমত প্ৰিয়জনেও আপোনাৰ কথাবোৰ বুজি পাব আপুনিও প্ৰিয়জনৰ কথাবোৰ বুজি উঠা দেখা যাব সম্বন্ধত মধুৰতা আহিব আজি দায়িত্ব বাঢ়িব আপুনি ঘৰৰে হওক নতুবা নিজৰ ব্যক্তিগতই হওক দায়িত্ব সুচাৰুৰূপে পালন নিশ্চয় কৰিব লাগিব নহলে হয়তো আনে জোৰ কৰাও পৰিলক্ষিত হ'ব এই ৰাশিৰ ব্যক্তিসকলে অৱশ্যে প্ৰথমতে কি কৰিম দ্বিতীয়তে কি কৰিম এনে ধৰণৰ মনত চঞ্চলতা আজি চলি থাকিব গতিকে কি কৰিম কি নকৰিম এনে ধৰণৰ চিন্তাই অকণমান দুধৰ মধুৰত পেলাব পাৰে গতিকে গুৰুত্ব ৰাখিব কিছু আজি সৌন্দৰ্যতা বাঢ়িব দৈহিক সৌন্দৰ্যতা বৃদ্ধিৰ প্ৰবল সম্ভাৱনা দেখা পোৱা গৈছে সময়ৰ সন্ধিয়াৰ সময়খিনিত অৱশ্যে সময়ৰ অপব্যৱহাৰ হ'ব কৰিবলগীয়া কাম বাদ দি কৰিব নলগীয়া কামত কিছু ব্যস্ত থকাৰ বাবে সময়ৰ অপব্যৱহাৰ সন্ধিয়াৰ সময়ত দিনটোৰ শেষৰ ভাগত হোৱা পৰিলক্ষিত হ'ব বিদ্যাৰ্থীসকলৰ বাবেও সন্ধিয়াৰ সময়খিনি সিমান শুভ নহয় বাকি ৰাতিপুৱাৰ ভাগত অৱশ্যে শিক্ষাৰ্থীসকলৰ মনত মনোযোগ একাগ্ৰতা বৃদ্ধি পাব গতিকে ৰাতিপুৱাৰ ভাগখিনি খুব শুভ বাকি দিনটোত আজি শুভ সংখ্যা থাকিব 5 আৰু শুভ ৰং হ'ব বগা লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেন্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ
একেবাৰে নাপাহৰিব। মকৰ ৰাশিৰ ব্যক্তিসকলৰ আজি সৰু সুৰা যাত্ৰাৰ যোগ দেখা গৈছে। লগতে আজি দিনটো আনন্দদায়কভাৱে পাৰ হ'ব। সামাজিক কাম, বাহিৰা কামত আপোনাৰ অংশগ্ৰহণৰ যোগ আজি দেখা পোৱা গৈছে। কেইবাটাও পথৰ পৰা আপোনাৰ ধনৰ আগমন হ'ব। গতিকে আৰ্থিক সমস্যা যদি বিগত দিনত চলি আছিল, আজি কিছু পৰিমাণে সেই সমস্যাসমূহ নোহোৱা হ'ব। জীৱনসংগীৰ সৈতে আপুনি গোপনীয় কথাও পৰালৈ শ্বেয়াৰ নকৰিব। গোপনীয় কথা শ্বেয়াৰ কৰিলে সেই কথা আনক জনোৱাৰ সম্ভাৱনা আজি প্ৰবল আছে। গতিকে গুৰুত্ব ৰাখিব। আজি যি সিদ্ধান্ত ল'ব, সেই সিদ্ধান্তবোৰ এওঁলোকে নিজৰ মতে লোৱা পৰিলক্ষিত হ'ব। প্ৰিয়জনৰ দ্বাৰা আজি কিবা সৰু সুৰা ভুল হ'ব পাৰে। প্ৰিয়জনক আপুনি আজি ক্ষমা কৰি দিবলগীয়াও হ'ব পাৰে। কিন্তু সকলোকে বিশ্বাস কৰি নল'ব। অচিনাকি ব্যক্তিক আজি বিশ্বাস কৰাটো সিমান শুভ নহয়। ইয়াৰ উপৰিও ঘৰৰ আজি কাম বনবোৰত উন্নতি হ'ব। বিশেষকৈ ঘৰত গৃহ নিৰ্মাণ যদি চলি আছে, তেতিয়াহ'লে সেই নিৰ্মাণ কাৰ্যৰ পূৰ্ণ গতিত আজি আগবঢ়া দেখা যাব। আজি মনত আনন্দও থাকিব। বিশেষকৈ এই ৰাশিৰ যিসকল বিদ্যাৰ্থী আছে, তেওঁলোকে মনত আনন্দিত হৈ পঢ়া শুনা কৰা পৰিলক্ষিত হ'ব। সময়ৰ কাম সময়ত নিশ্চয় কৰিব বিচাৰিব, কিন্তু অকণমান আজি পলম হোৱাও পৰিলক্ষিত হ'ব। কিবা কাৰণবশতঃ এওঁলোকৰ কাম বনবোৰ পিছ পৰি ৰোৱা দেখা যাব। বাকী সকলো দিশত শুভ। দিনটোৰ বাবে আজি শুভ সংখ্যা থাকিব 5 আৰু শুভ ৰং হ'ব বগা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। এইবাৰ আহিছোঁ কুম্ভ ৰাশিলৈ। কুম্ভ ৰাশিৰ ব্যক্তিসকলৰ আজি সৰু সুৰা কথাই এওঁলোকৰ মনত চিন্তা বৃদ্ধি কৰা দেখা যাব। খুব সৰু কথা তেওঁলোকে বেছি চিন্তা কৰা পৰিলক্ষিত হ'ব। আজি দিনটোত বন্ধুত্বৰ ক্ষেত্ৰখন সিমান শুভ নহয়, কিয়নো আপুনি বন্ধুক যদি কিবা কাম কৰিব দিয়ে, সেই বন্ধুৱে আপোনাৰ কাম বনবোৰ নকৰিব। গতিকে সোনকালে বিশ্বাস কৰি নল'ব। কিন্তু দিনটো আপোনাৰ সন্ধিয়াৰ ভাগখিনিত লাভৰ পৰিমাণ বৃদ্ধি পাব। কোনোবা ব্যক্তিয়ে কিবা কথাত বেয়া পাবও পাৰে আপোনাক। গতিকে গুৰুত্ব ৰাখিব। প্ৰেম সম্বন্ধত আজি মধুৰতা আহিব। প্ৰেম সম্বন্ধত প্ৰিয়জনে আপোনাৰ কথাবোৰ মানি চলা পৰিলক্ষিত হ'ব। এই ৰাশিৰ ব্যক্তিসকলক ঘৰত আজি দিনটোৰ বেছি সময় আপোনাৰ ঘৰতে পাৰ হ'ব। ক'ৰবাত যাম বুলি ভাবি আপুনি ঘৰতে থাকিবলগীয়া হোৱা দেখা যাব। সময়ৰ কাম আপোনাৰ অকণমান সময়তকৈ কিছু পলম হ'ব। কিন্তু আজিৰ দিনটোত দাম্পত্য সুখৰো যোগ দেখা গৈছে। গতিকে যিসকল বিবাহিত ব্যক্তি, তেওঁলোকৰ ঘৰুৱা ক্ষেত্ৰত সুখ সমৃদ্ধি বৃদ্ধি পাব। আপোনাৰ কিবা কথাই সমাজত প্ৰশংসিত কৰি তুলিব আপোনাক। গতিকে আপোনাৰ কিবা গোপনীয় কথাইও হয়তো সমাজত আজি লোকপ্ৰিয়তা বঢ়াব পাৰে। বিদ্যাত আজি কোনোবা জ্যেষ্ঠ শিক্ষাগুৰুৰ পৰা সহায় ল'ব লাগিব। বাকী সকলো দিশত শুভ। দিনটোৰ বাবে আজি শুভ সংখ্যা থাকিব 3 আৰু শুভ ৰং হ'ব ৰঙা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। একেবাৰে শেষত মীন ৰাশিলৈ আহিছোঁ। মীন ৰাশিৰ ব্যক্তিসকলে আজি প্ৰিয়জনৰ স্বাস্থ্যত কিছু গুৰুত্ব ৰাখিবলগীয়া হোৱা দেখা যাব। আজি প্ৰয়োজনতকৈ বেছি ধন উপাৰ্জন কৰিব পাৰিব। গতিকে অতিৰিক্ত ধন আপোনাৰ হাতত অহা আজি দেখা যাব। কিন্তু দিনটোৰ বেছি সময় ঘৰতে নতুবা কোনোবা প্ৰিয় বন্ধুৰ সৈতে অতিবাহিত হোৱা পৰিলক্ষিত হ'ব। কোনোবা ব্যক্তি আপোনাৰ সৈতে কাজিয়া কৰিব বিচাৰিব পাৰে। গতিকে সতৰ্ক থকাটো ভাল হ'ব। কিন্তু এই ৰাশিৰ ব্যক্তিসকলৰ বৰ বিশেষ আজি খং ৰাগ নাথাকে। খুব শান্ত প্ৰকৃতিৰ ব্যক্তিত্ব আপোনাৰ ব্যক্তিত্বত অহা দেখা যাব। জীৱনসংগীয়ে অকণমান আপোনাক কিবা কথা শুনাব পাৰে অৱশ্যে দিনটোৰ শেষৰ ভাগত। আজি ক'ৰবাত নতুন ক্ষেত্ৰত আপোনাৰ চিনাকি বাঢ়িব। গতিকে কোনোবা ব্যক্তিৰ সৈতে আপোনাৰ চিনাকি পৰ্ব হোৱাও পৰিলক্ষিত হ'ব। লগতে আজি সময়ৰ কাম সময়ত কৰিবলৈ কিছু আনৰ সহায় ল'বলগীয়া হোৱাও দেখা যাব। আনৰ উপদেশ সিমান মানিবলৈ আজি ইচ্ছা নাযাব অৱশ্যে। আনে উপদেশ যদি দি থাকে, তেতিয়া অকণমান খং ৰাগ উঠাও এই ৰাশিৰ ব্যক্তিসকলৰ দেখা যাব। কিন্তু বিদ্যাৰ্থীসকলৰ আজি শিক্ষাত কিছু গোপন বিষয়
নতুবা আনে নজনা বিষয় শিক্ষা ক্ষেত্ৰত আজি জনাৰ সুবিধা লাভ কৰা পৰিলক্ষিত হ'ব, নতুবা জানিব পাৰিব। বাকী সকলো দিশত শুভ দিনটোৰ বাবে আজি শুভ সংখ্যা থাকিব 9 আৰু শুভ ৰং হ'ব বগা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে অশেষ ধন্যবাদ। আশা কৰিছোঁ দিনটো সকলোৰে শুভ আৰু মংগলময় হৈ পৰক, তাৰেই কামনাৰে ভিডিঅ'টো আজিৰ বাবে ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।